Hello everyone. আজিৰ এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক জনাব বিচাৰোঁ যে আমি আমাৰ ফাউণ্ডেশ্যন ষ্টুডেণ্টসকলৰ কাৰণে এটা মেণ্টাৰশ্বিপ প্ৰগ্ৰেম আমি ইন্ট্ৰডিউচ কৰিবলৈ ওলাইছোঁ। এই মেণ্টাৰশ্বিপ প্ৰগ্ৰেমটোৰ উদ্দেশ্য কি হয় তাৰ বিষয়ে মই আপোনালোকক বুজাই দিব খুজিছোঁ এই ভিডিঅ'টোৰ যোগেদি। এতিয়া আপোনালোকে যেতিয়া আমাৰ ইয়াতে ক্লাছ কৰে, বেলেগ বেলেগ ফেকাল্টিয়ে বেলেগ বেলেগ ছাবজেক্ট ইয়াতে পঢ়ুৱায়, আৰু সেই ছাবজেক্ট ৰিলেটেড যোনখিনি ডাউটছ থাকে বা ছাবজেক্ট ৰিলেটেড যোনখিনি টপিকছ ৰিলেটেড যোনখিনি কুৱেৰি থাকে, সেইখিনি ক্লাছতে এড্ৰেছ কৰি দিয়া হয় বা কিবা নুবুজিলে আকৌ বুজাই দিয়া হয়, বা ক্লাছৰ পিছতো যোনখিনি ছাবজেক্ট ৰিলেটেড ডাউটছ থাকে সেইখিনি ফেকাল্টিৰ লগত কথা পাতি পেলাই সেইখিনি ক্লিয়াৰ কৰি লোৱা হয়। কিন্তু বহু ক্ষেত্ৰত দেখা যায় যে সেই ছাবজেক্ট ৰিলেটেড ডাউটছৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলৰ প্ৰিপেৰেশ্যন ৰিলেটেড আৰু বহুতখিনি ডাউট থাকে। যেনেকৈ ছাৰ ৰিভাইজ কেনেকৈ কৰিম, ছাৰ মনত কেনেকৈ ৰাখিম, ছাৰ এনচাৰ ৰাইটিঙৰ কনফিউজনত প্ৰব্লেম হয়, বা মোৰ প্ৰেজেণ্টেশ্যনত প্ৰব্লেম হয়, বা মই শ্বিডিউলটো কেনেকৈ মিলাম, টাইম টেবল কেনেকৈ বনাম, তেনেকুৱা ধৰণৰ বিভিন্ন তেওঁলোকৰ মনত প্ৰশ্নৰ সৃষ্টি হয়। গতিকে এই মেণ্টাৰশ্বিপ প্ৰগ্ৰেমটোৰ যোগেদি আমি সেই যোনখিনি ডাউট থাকে, সেই যোনখিনি কনফিউজন থাকে, সেইখিনি ক্লিয়াৰ কৰিবলৈ আমি চেষ্টা কৰিম। ইয়াতে ছাবজেক্ট ৰিলেটেড, ছাবজেক্ট স্পেচিফিক বা কিবা টপিক ৰিলেটেড কিবা যদি কোনোবাই বুজা নাই, সেইটো সুধিবৰ কাৰণে এই মেণ্টাৰশ্বিপ প্ৰগ্ৰেমটো নহয়, সেইখিনিতো আমি ক্লাছতো ক্লিয়াৰ কৰি ল'ব পাৰোঁ। মেণ্টাৰশ্বিপ প্ৰগ্ৰেমটোত আমাৰ উদ্দেশ্য হৈছে প্ৰিপেৰেশ্যন ৰিলেটেড বাকী যোনখিনি ডাউট বা কুৱেৰি থাকে সেইখিনি ক্লিয়াৰ কৰাটো আৰু সেই ক্ষেত্ৰত এটা গাইডেঞ্চ প্ৰভাইড কৰাটো। সেই উদ্দেশ্যে আমি এই প্ৰগ্ৰেমটো ইন্ট্ৰডিউচ কৰিবলৈ লৈছোঁ। এই প্ৰগ্ৰেমটোত অনলাইন যোগে আপুনি আপোনাৰ মেণ্টৰৰ লগত কণ্টেক্ট কৰিব পাৰিব। কেনেকৈ নিজৰ শ্লট বুক কৰিব লাগে সেই বিষয়ে এটা ভিডিঅ' হোৱাটছআপ গ্ৰুপত পঠিয়াই দিয়া হ'ব। সেই ভিডিঅ'টো চালে কেনেকৈ নিজৰ শ্লটটো বুক কৰি নিজৰ মেণ্টৰৰ লগত কথা পাতিব পাৰি সেই বিষয়ে আপুনি জানিব পাৰিব। আৰু মই খালি ইয়াতে এটা অনুৰোধ কৰিম যে এজন শিক্ষাৰ্থীয়ে 2 সপ্তাহত এবাৰহে যেন তেখেতৰ মেণ্টৰৰ লগত এপইণ্টমেণ্টটো ফিক্স কৰে, কাৰণ বহুত ছাত্ৰ ছাত্ৰী আছে, সকলোৱে যদি সদায়েই মেণ্টৰৰ লগত কথা পাতিব বিচাৰে তেনেহ'লে সেইটো আমাৰ পক্ষে অলপমান অসুবিধা হ'ব। আৰু মই ভাবোঁ যে তাৰ কোনো প্ৰয়োজনো নাই, মেণ্টৰৰ লগত সদায় কথা পতাৰ কোনো প্ৰয়োজন নাই। এটলিষ্ট 2 সপ্তাহৰ মূৰত এদিন যদি মেণ্টৰৰ লগত কনচাল্ট কৰে, কথা পাতে, সেইটোৱে যথেষ্টখিনি সহায় কৰিব বুলি মই ভাবোঁ। গতিকে এই মেণ্টাৰশ্বিপ প্ৰগ্ৰেমটো আমি সেই উদ্দেশ্যে আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু এই মেণ্টাৰশ্বিপ প্ৰগ্ৰেমটো আমি চলাম আণ্ডাৰ দি লিডাৰশ্বিপ অফ নাদিম ছাৰ। নাদিম ছাৰ আমাৰ মাজত আছে, সকলোৱে তেখেতক চিনি পায়। আৰু নাদিম ছাৰে অলৰেডি বহুকেইজন UPSCৰ ছাকচেছফুল কেণ্ডিডেটক মেণ্টাৰশ্বিপ প্ৰভাইড কৰিছে। তেখেতৰ বহুত ভাল অভিজ্ঞতা আছে মেণ্টাৰশ্বিপ প্ৰগ্ৰেমক লৈ। দিল্লীতো এখন টপ লেভেল ইনষ্টিটিউটত তেওঁ বহুত বছৰ মেণ্টাৰশ্বিপ প্ৰগ্ৰেম তেওঁ কণ্ডাক্ট কৰিছে। গতিকে নাদিম ছাৰৰ লিডাৰশ্বিপত আমি এই মেণ্টাৰশ্বিপ প্ৰগ্ৰেমটো আমি আগবঢ়াই দিম বুলি ভাবিছোঁ। আৰু এই মেণ্টাৰশ্বিপ প্ৰগ্ৰেমটোৰ বিষয়ে আৰু কিছুমান কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব নাদিম ছাৰে। ছাৰ। Thank you, sir, for giving me this opportunity. Hi, everyone. On this special occasion, I would like to thank the entire SPM team for starting this special initiative that we call the mentorship program. Yes, this is a dedicated mentorship program. It is one of its kind initiative, which is first time being launched in the Northeastern region. Okay, and this is a program which is especially curated to address the demands of the aspirants, both for the APSC exam as well as the UPSC exam. Okay, ये एक dedicated mentorship program है, as sir rightly said, कि आप लोगों के इस पूरे प्रिपरेशन के अंदर बहुत सारे चैलेंजेस होते हैं, बहुत सारे इश्यूज होते हैं। कुछ एकेडमिक होते हैं, कुछ नॉन एकेडमिक होते हैं। एकेडमिक इश्यूज जनरली एड्रेस बाय फैकल्टी मेंबर इन क्लास ओनली, ओके, बट कुछ आपके नॉन एकेडमिक चैलेंजेस होते हैं जो आप फेस करते हैं, लाइक
कि कैसे एक ऑप्शनल सब्जेक्ट को ऑप्ट करा जाए, कैसे उसको प्रिपेयर करा जाए, कैसे नोट्स मेकिंग करी जाए, हाउ टू रीड न्यूज़पेपर, ठीक है, कैसे न्यूज़पेपर को सिलेबस के साथ अलाइन करा जाए, कैसे एक एनालिटिकल एबिलिटी को डेवलप करा जाए, कैसे रिवीजन करा जाए, कैसे टाइम मैनेजमेंट करा जाए, कैसे स्ट्रेस मैनेजमेंट करा है, द लिस्ट इज गोज ऑन। ओके, सो बहुत सारे चैलेंजेस हैं जो आप जनरली नहीं एड्रेस कर पाते हैं, ठीक है, एंड यू एंड अप वेस्टिंग योर टाइम, ठीक है। सो उस मेजर इश्यूज को एड्रेस करने के लिए हम ये एक मेंटरशिप प्रोग्राम लॉन्च कर रहे हैं। अंडर दिस mentorship program, we have a dedicated team of mentors that will strive hard to take care of your non-academic issues, your non-academic challenges, ठीक है। सो ये एक डेडिकेटेड मेंटरशिप प्रोग्राम है, ठीक है। आप जितने भी जीएस के फाउंडेशन कोर्स के जो स्टूडेंट्स हैं, ठीक है, ये आप इस मेंटरशिप प्रोग्राम का आप लाभ उठा सकते हैं। इस मेंटरशिप प्रोग्राम की जितनी भी टेक्निकल डिटेल्स हैं, ठीक है, दैट विल बी शेयर्ड विद यू अकॉर्डिंगली। ओके, सो सी यू एवरीवन इन दिस मेंटरशिप प्रोग्राम। वी विल strive hard to bring change in your preparation level and to help you to achieve your goal. Thank you very much.